যে আজি সদনে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব যে ৰাজ্যৰ গৃহমন্ত্ৰী হিচাপে তেখেতে সাহসী সিদ্ধান্ত গ্ৰহণ কৰিলে যে লোকসেৱা আয়োগৰ তদন্ত আমি ক্ষিপ্ৰতাৰে কৰিম আৰু সাহসিকতাৰে কৰিম। লোকসেৱা আয়োগৰ তদন্ত আৰম্ভ হ'ল। ডেণ্টেল ডক্টৰৰ কেছ আছিল। সেই সময়ত যদি আমি বিচাৰিলোহেঁতেন তাতে সীমাবদ্ধ হৈ থাকিলহেঁতেন, কিন্তু আমাৰ চৰকাৰখনে সিদ্ধান্ত ল'লে যে নহয়, লোকসেৱা আয়োগক আমি কলংকৰ পৰা মুক্ত কৰিম। SIT হ'ল আৰু প্ৰথম পৰ্যায়তে আমি কেইবাজনো ব্যক্তিক লোকসেৱা আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পাল আৰু তেখেতৰ লগত সেই সময়ত জড়িত কেইবাজনো মেম্বাৰ পবিত্ৰ কৈবৰ্ত, ডক্টৰ বসন্ত দলে, আব্বাছ আলী আহমেদ, সৈয়দ মুশ্বাৰফ হুছেইন, মামুল আলী চৌধুৰী, এই ধৰণে ডক্টৰ ছামেদুৰ ৰহমান প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ ইতিহাসত লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু মেম্বাৰসকলক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ আগলৈকে ভাৰতবৰ্ষত কোনো উদাহৰণে নাই যে APSC বা পাব্লিক সাৰ্ভিস কমিশনৰ চেয়াৰমেন আৰু মেম্বাৰক এই ধৰণে গ্ৰেপ্তাৰ কৰা। This is the first example in the contemporary Indian history. আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।